নমস্কাৰ মই সন্ধিয়া 6 বজাত এটা লাইভত আহিম বুলি কৈছিলো ফেসবুক লাইভত কিন্তু আমাৰ মৰমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ সম্পৰ্কে অসম চৰকাৰৰ যেটো মন্ত্ৰী গোট ডক্টৰ ৰনোজ পেগু কেশৱ মহন্তহঁতৰ এখন প্ৰেছ কনফাৰেন্স হৈ থকাৰ কাৰণে আৰু তাৰ কথাকেইটা শুনি ল'বলৈ মই চেষ্টা কৰাৰ কাৰণে প্ৰেছ মোৰ লাইভটো অকমান দেৰি হ'ল সেইকাৰণে মই ক্ষমাপ্ৰাৰ্থী এতিয়া মই আপোনালোকৰ সন্মুখত আমাৰ মৰমৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ সৈতে পাতিব খুজিছো আপোনালোকে মোক প্ৰশ্ন সুধিব পাৰিব সমালোচনাও কৰিব পাৰিব ক'বও পাৰিব কিন্তু বেষ্ট অফ বেষ্ট ঠাইডোখৰ আমি বিচাৰি উলিওৱাটো এই সময়ত আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মোৰ বন্ধুসকল মই আপোনালোকক এই কাৰণে বেষ্ট অফ বেষ্ট ঠাই এখন উলিওৱাৰ কথা কৈছো যে ভূপেন দা যেতিয়া মৃত্যু হৈছিল মোৰ মনত আছে আমি আটাইবিলাকে কৈছিলো যে দীঘলী পুখুৰীৰ পাৰত ভূপেন দাক সমাধিস্থ কৰিব লাগে আৰু তেখেতৰ স্মৃতি সৌধ দীঘলী পুখুৰীৰ পাৰতে হ'ব লাগে আৰু দীঘলী পুখুৰীৰ পাৰটো আমি ভূপেন দা কালচাৰেল হাব হিচাপে ভাৰত ৰত্ন বা গণশিল্পী ভূপেন হাজৰিকা কালচাৰেল হাব হিচাপে ঘোষণা কৰিব লাগে বুলি তেতিয়া কৈছিলো আমি কৈছিলো যে এটো এটা কালচাৰেল চেণ্টাৰ হৈ যাব লাগে দীঘলী পুখুৰী পাৰটো মই নিজে কৈছিলো যে এফালে ৰিজাৰ্ভ বেংকৰ পিনে বন্ধ কৰি দিব লাগে গাড়ী চলাচল এফালে আমাৰ হেন্দিকৰ গুটি সাইডটো ল'ব লাগে আমাৰ হাৰ কোৰ্টৰ কাখলৈকে সেই ৰাস্তাটোলৈকে ল'ব লাগে গুটি দীঘলী পুখুৰী পাৰটো আৰু এফালে ঘূৰি আহি একেবাৰে আমাৰ প্ৰেছ ক্লাবলৈকে হেডখৰলৈকে আমাৰ গুটি এলেকাটোক লগত লৈ ভূপেন হাজৰিকা কালচাৰেল হাব বা ভূপেন হাজৰিকা কালচাৰেল চেণ্টাৰ এনেকে ডক্টৰ ভূপেন হাজৰিকা কালচাৰেল চেণ্টাৰ কৰিব লাগে এই বুলি মই তেতিয়া কৈছিলো মোৰ মনত আছে এতিয়াও কিন্তু সেই সময়ত কোনেও সেই কথাটো গুৰুত্ব নিদিলে আৰু ক'লে যে সেই ঠাইডোখৰ সৰু হ'ব কিন্তু মোৰ বিৰাট সপোন আছিল যে আপোনালোকে নিশ্চয় দেখিছে যে ৰবীন্দ্ৰ আমাৰ যেটো সদন আছে ৰবীন্দ্ৰ আমাৰ সদনটো তাৰ পাছত তাৰ লগতে থকা মিউজিয়ামটো তাৰ কাষতে এনচিপি অফিচ সাহিত্য সভা আমাৰ কি কয় আপোনাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী ৰিজাৰ্ভ বেংকলৈকে সেই ঠাইখিনি আমি যদি ল'ব পাৰিলোহেঁতেন আৰু এই দীঘলী পুখুৰী গোটেই পাৰটো যদি ল'ব পাৰিলোহেঁতেন আৰু এই ঠাইটো যদি আমাৰ কলিকতাৰ ৰবীন্দ্ৰ সদনৰ নিচিনাকে ৰবীন্দ্ৰ সদন নন্দন আৰু কেইবাটাও সাহিত্য একাডেমি সেই গোটেইখিনি বস্তু যে আছে তাৰ আপোনালোকে নিশ্চয় সেই বস্তুটো দেখিছে ৰবীন্দ্ৰ সদন বুলি ক'লে যেটো বুজি পায় তাৰ এটা কালচাৰেল হাব হয় কলিকতাৰ দক্ষিণ কলিকতাত যেটো আছে তেনেকুৱা এটা প্লেস কৰিবৰ কাৰণে মই তেতিয়া প্ৰস্তাৱ দিছিলো কিন্তু চৰকাৰে বিভিন্ন ধৰণে হেতু সৰ্বশেষত জালুকবাৰী প্ৰতিষ্ঠা কৰিলে আৰু তেতিয়া কৈছিল ন জালুকবাৰীত আমি বেছি মাটি পাম কিন্তু এতিয়াও আমি দেখিছো যে ভূপেন হাজৰিকাৰ স্মৃতি স্তম্ভটো বৰ আহল বহল জাগা নহয় তদুপৰি সেইডোখৰ ঠাইডোখৰ বহুত হুলস্থুলীয়া বাছ ষ্টেণ্ড আছে গতিকে সেই ঠাইডোখৰ আমি দেখিছো যে এতিয়া আমাৰ এটা কালচাৰেল হাবত পৰিণত হোৱা নাই সেইকাৰণে ভূপেন্দ্ৰৰ পাছত আমাৰ এই সময়ৰ এই যুগৰ আটাইতকৈ জনপ্ৰিয় যাক যুৱকসকলৰ হাৰ্টথ্ৰব বুলি কোৱা হয় জুবিন গাৰ্গ যাক আমি এই সময়খিনিৰ এই যুগটোৰ এজন কণ্ঠস্বৰ বুলি কওঁ অসমীয়া জাতিৰ সেই জুবিন গাৰ্গৰ সমাধিস্থল সম্পৰ্কে সেই কাৰণে
মই ভাবো যে সকলোৱে খুব বিবেচনাৰে সিদ্ধান্তটো লোৱা দৰকাৰ ইতিমধ্যে যোৰহাটৰ ৰাইজে ব্যাপক দাবী উত্থাপন কৰিছে যে যোৰহাটত সমাধিস্থলটো হ'ব লাগে যোৰহাটত বহুতে কৈছে যে যোৰহাটত এইকাৰণে সমাধিস্থল হ'ব লাগে যে ভূপেন দা আছে গুৱাহাটীত জ্যোতি বিষ্ণু আছে তেজপুৰত আৰু যোৰহাটত যদি জুবিন দা থাকে তেতিয়াহ'লে গোটেই অসমখন কভাৰ হয় এনেকৈ ক'ব খোজে তো সেইটো এটা যুক্তি আৰু মই নিজে যোৰহাটীয়া আপোনালোকে সকলোৱে জানে গতিকে ডেফিনেটলি মোৰ যোৰহাটৰ প্ৰতি টানটো আটাইতকৈ বেছি কিন্তু এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে আপোনালোকে চাগে গম পায় যে জুবিনদাৰ সমাধি ক্ষেত্ৰ যোৰহাটত নহয় গুৱাহাটীৰ ভিতৰতহে হ'ব গুৱাহাটীৰ ভিতৰত মানে গ্ৰেটাৰ গুৱাহাটী মানে গুৱাহাটীৰ আশে পাশে এনেকৈ ধৰণে এটা সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে আজি প্ৰেছ কনফাৰেন্সতো যদিও ডাক্তৰ ৰণোজ পেগুৱে নিজে কোৱা নাছিলে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডাক্তৰ ৰণোজ পেগুৱে ইতিমধ্যে ঘোষণাই কৰি দিলে যে ডিমৰীয়াৰ সোণাপুৰৰ কমাৰকুচি গাঁৱত ডিমৰীয়াৰ কমাৰকুচি গাঁৱত যিটো ৰাজহুৱা শ্মশান আছে সেই ৰাজহুৱা শ্মশানখনতে তাতে জুবিনদাৰ কাৰণে 10 বিঘা মাটি নে 11 বিঘা মাটি উলিওৱা হৈছে সেই জায়গাটোক হাতীমুৰা কাৰ্বি গাঁৱৰ সেই জায়গাটো আকৌ কি হয় কমাৰকুচি গাঁৱৰ মানুহৰ ৰাজহুৱা মানে শ্মশান ৰাজহুৱা শ্মশানে নহয় সেইখন আকৌ হাতীমুৰা কাৰ্বি গাঁৱৰ লংগে বুলি কয় লংগে মানে তেওঁলোকৰ মানে মানুহ মৃত্যু হলে যেটি স্মৃতিস্তম্ভ তাত মানুহ ফুটি তাত যেটো স্মৃতিস্তম্ভ বনায় সেই ঠাইখিনি লংগে বুলি কৈছে ইতিমধ্যে ভুৱন ইংতি ডাঙৰীয়া এজন বিশিষ্ট ব্যক্তি আৰু অভিনেতা বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰো ডাঙৰীয়াই তেওঁলোকে ইতিমধ্যে ফেচবুকত এই জায়গাটোৰ কিছুমান ঠাই সাংঘাতিক ধৰণে তেওঁলোকে লাইভ কৰি আমাক দেখুৱাইছে মই কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকক মই কিবা এটা কোৱাৰ আগতে মই আপোনালোকক ৰাজীৱ ক্ৰো ডাঙৰীয়াক আজি মই হেৰিয়াৰ ঘৰত লগ পাওঁতে আমাৰ জুবিনদাৰ ঘৰত লগ পাওঁতে ৰাজীৱ ক্ৰো ডাঙৰীয়াই মোক যেটো ভিডিও দিছিলে য'ত মানে এতিয়া কাম চলি আছে আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰখন স্থাপন কৰিবৰ কাৰণে সেই জায়গাটোৰ ভিডিওটো 1 মিনিট 14 সেকেন্ডৰ মই আপোনালোকক দেখুৱাই ল'ব কৈছো মই 10 বা 15 মিনিটৰ এটো হেৰি কৰিব কৈছো কিন্তু তাৰ মাজতে মই এটো দেখুৱাই ল'ব কৈছো তেতিয়াহলে আপোনালোকৰো সিদ্ধান্ত ল'বলৈ সহজ হ'ব মই আপোনালোকক ভিডিওটো দেখুৱাইছো হেৰি দি দিয়া ক্লোজ কৰি দিয়া ফুল স্ক্ৰীনত ক্লোজ কৰি দিয়া হল আপোনালোকক মই জাগাটুকুৰ দেখুৱালো জাগাটুকুৰ আপোনালোকে ধৰিব পাৰিছে চাগে জাগাটুকুৰ হল আমাৰ গুৱাহাটীৰ পিনৰ পৰা জুৰাবাটটো পাৰ হোৱাৰ পাছত তললৈ ডাউনত নামি গৈছো যে তাৰ পাছত এখন ধাবা আছে নহয় দিচাং ধাবা ন দিচাং ধাবা সেই দিচাং ধাবাখন পাৰ হৈ গৈ অকমান আগত আপোনালোকে চাগে একদম ৰাস্তাৰ কিনাৰতে এখন সৰু দীঘলীয়া টাইপ নাৰ্সাৰী এখন দেখিছে সেই নাৰ্সাৰীখনৰ কাষেদি সোমাই গৈছে ৰাস্তাটো এতিয়া ডাক্তৰ ৰণোজ পেগুৱে কৈছে যে সেই নাৰ্সাৰীখনো একুইজিশন কৰিব
একুয়াৰ কৰি ল'ব লৈ ল'ব তাৰ পৰা সোমাই গৈ পিছফালে আপুনি দেখিলে যে তাতে কাম চলি আছে ইয়াৰ পাছত আমি দেখিছিলো যে মই এতিয়া যেটো ভিডিও দেখালো এটো হল আমাৰ বিশিষ্ট কৌতুক অভিনেতা আমাৰ ৰাজীৱ ক্ৰো ডাঙৰীয়াৰ দিয়া মুখ দিয়া ভিডিও ভুবন ইংতি নামৰ তাৰ বিশিষ্ট মানুহ এজনেও ভিডিও কৰিছে আপোনালোকে হেতু চাই ল'ব পাৰে এতিয়া বাহনী বিলাক ভাঙি থকা হৈছে সাবসিকুন কৰি থকা হৈছে সেই ভিডিওটো আপোনালোকে তেওঁলোকৰ ফেসবুকত চাই ল'ব পাৰে আৰু ৰাজীৱ ক্ৰো ডাঙৰীয়াৰ ভিডিওটো তেওঁ ফেসবুকত দিয়া আছে বুলি কৈছে মোক গতিকে আপোনালোকে হেতু চাই ল'ব পাৰে অৰ্থাৎ জুবিনদাৰ আপোনাৰ সমাধি ক্ষেত্ৰ আমাৰ গুৱাহাটী চিটিখনৰ পৰা উলাই গৈ মানে আপোনাৰ ডিমৰিয়াৰ কমাৰকুছি গাঁও ৰাজহুৱা শ্মশানস্থলী বা হাতিমুৰা কাৰ্বি গাঁৱৰ লংগে বা ৰাজহুৱা তেওঁলোকৰ শ্মশানস্থলী য'ত তেওঁলোকৰ স্মৃতি স্তম্ভবিলাক পুতে তাত কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে বুলি আজি ডাক্তৰ ৰনোজ পেগুও যদিও কোৱা নাই যে এটো কনফাৰ্ম হৈছে বুলি কোৱা নাই কৈছে যে কনফাৰ্ম হোৱা নাই এটো মানে কামে চলি আছে এনেকে কৈছে কিন্তু আমি যেহেতু আজি গোটেই দিনটো পুৱাৰে পৰা জুবিনদাৰ ঘৰত আছিলো পুৱাৰে পৰা জুবিনদাৰ ঘৰত থাকি অলপ আগতে খন্তে সময় আগতে 5টা বজাতহে আহি ঘৰত এতিয়া সোমাইছোহি গতিকে আমি গম পাইছো যে একচুয়ালি সেই ঠাইখিনি ফাইনেল কৰা হৈ গৈছে আমি গম পাইছিলো যে কালিয়ে সেই ঠাইখিনি সম্পৰ্কে এটা সিদ্ধান্ত লোৱা হৈছিল এনেকে বুলি আমি গম পাইছিলো তাত বহি থাকোতে সব মানুহক যেটো পাইছো তেওঁলোকৰ পৰিয়ালৰ মানুহ সকলোবিলাক বিশিষ্ট আৰ্টিষ্ট সকলোকে যেতিয়া লগ পাইছিলো তেতিয়া মই যেহেতু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে জুবিনদাৰ ঘৰত আছিলো জুবিনদা যোৱাৰ পাছতো তাৰ পৰা যোৱাৰ পাছতো মই যেহেতু আছিলো গতিকে মই মানুহৰ লগত কথা পাতিছিলো আৰু মানুহে সকলোৱে মোক কৈছিল যে ক'ত হলে ভাল হয় তেখেতসকলে যেহেতু গুৱাহাটীৰ মানুহ স্বাভাৱিকতে তেখেতসকলে কৈছিল না গুৱাহাটীত হ'ব লাগে হাৰ্ট অফ দা সিটিত হ'ব লাগে এনেকে কৈ আছিল তাৰ পাছত এই গোটেই কথাবিলাক বহুত মানুহৰ লগত কথা পাতিলো তেওঁলোকৰ ফ্যামিলি মানুহবিলাকৰ লগত কথা পাতিলো মই তেওঁলোকৰ আটাইতকৈ ঘনিষ্ঠ যিসকল মানুহ মই নাম ক'বলৈ খোজা নাই আপোনালোকে সবে চিনি পায় টিভিত সকলোকে লগ পাই থাকে জুবিনদাৰ লগত সেই ঘনিষ্ঠ ব্যক্তিসকলৰ আৰ্টিষ্টসকলৰ লগত মই কথা পাতিলো সকলোৰে লগত কথা পতাৰ পাছত আমি এটা সিদ্ধান্তত উপনীত হৈছিলো যে জুবিনদাৰ সমাধি ক্ষেত্ৰ যদি গুৱাহাটীত স্থাপন কৰিব লাগে তেতিয়া হলে হেতু ডেফিনেটলি গুৱাহাটীৰ হাৰ্টত গুৱাহাটীৰ মধ্যস্থলত হৃদপিণ্ডত স্থাপন কৰা উচিত হ'ব সকলোৰে প্ৰস্তাৱ আছে লেখেটো তাৰ অৰ্থটো এটো নহয় যে মই আপোনাৰ আমাৰ হাতিমুৰা গাঁৱত বা কমাৰকুছি গাঁৱত ডিমৰিয়া খুনাপুৰত এই ঠাইটো নহব লাগে বুলি কৈছো মোৰ মতে জুবিনদাৰ কাৰণে কেবাটাও কামেই কৰিব লাগে আমি এটা হল জুবিনদা ফিল্ম সিটি এখন কৰিব পাৰো আমি খুনাপুৰত সেই ফিল্ম সিটিখনৰ প্ৰস্তাৱ ল'ব পাৰো জোৰহাটত যদি ইয়াৰ পৰা নিনিয়ে বুলি সিদ্ধান্ত লয় মই কিন্তু যেহেতু জোৰহাটৰ মানুহ মোৰ টানটো ডেফিনেটলি জোৰহাটৰ প্ৰতি বেছি আছে মইতো বিচাৰিম যে জোৰহাটত হলেও বেয়া নহয় কিন্তু যেহেতু পৰিয়ালৰ উদ্ধৃতিৰে কৈ আছে আৰু পৰিয়ালৰ উদ্ধৃতি মানেও আপোনালোকে নিশ্চয় এটা কথা জানে যে পৰিয়ালত এই মুহূৰ্তত জুবিনদাৰ ভন্টি জুবিনদাৰ বৌ মানে ওয়াইফ আৰু জুবিনদাৰ দেউতা আছে দেউতা এইবিলাক সিদ্ধান্ত লবৰ ক্ষেত্ৰত এই মুহূৰ্তত বৰ বেছি সুস্থ সবল হৈ থকা নাই গতিকে সিদ্ধান্ত জুবিনদাৰ বৌ আৰু জুবিনদাৰ ভন্টি তেওঁলোক দুগৰাকীয়ে লবলগীয়া হ'ব আৰু আপোনালোকে নিশ্চয় জানে যে চৰকাৰী এনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত সাধাৰণতে চৰকাৰে 3টা 4টা 5টা ঠাই প্ৰপ'জ কৰি দিয়ে আৰু তাৰ ভিতৰত চুজ কৰিবলগীয়া হয় গতিকে যদিও এটো চৰকাৰে ব্যাপক ৰূপত প্ৰচাৰ কৰি গোটেইটো পৰিয়ালৰ ওপৰত দায়িত্বটো এৰি দিব খোজে কৈ থাকে যে পৰিয়ালে কৰিব কিন্তু এটো আচলতে সত্য নহয় সত্যটো হ'ল যে চৰকাৰে সদায় সিদ্ধান্ত এটা লয় আৰু সেই সিদ্ধান্তটো পৰিয়ালক 3টা 4টা প্ৰস্তাৱ দি তাৰ ভিতৰত এটা ল'বলৈ দিয়ে এটোহে আসল সত্য আৰু আসল সত্য এটোৱে যে এই মুহূৰ্তত আমাৰ জুবিনদাৰ বৌয়ে হোক বা
ভণ্টিয়ে হওক তেওঁলোকেও খুব সুস্থিৰভাৱে এতিয়া চিন্তা কৰি এটা সিদ্ধান্ত ল'বৰ কাৰণে তেওঁলোকৰ শাৰীৰিক মানসিক অৱস্থা এতিয়া তেনেকুৱা ধৰণৰ হৈ থকা নাই। আৰু যিহেতু জুবিন দা আমাৰ সকলোৰে মানুহ, অসমৰ জাতীয় জীৱনৰ আটাইতকৈ জনপ্ৰিয় এই যুগৰ মানুহ, জুবিন দা এই মুহূৰ্তত এতিয়া আৰু মোৰ মতে অকল গায়ক হৈ থকা নাই, মানে এই যুগৰ আটাইতকৈ জনপ্ৰিয় গায়ক হৈ থকা নাই, কেৱল জনপ্ৰিয় সংগীতজ্ঞ হৈ থকা নাই, অকল শিল্পী হৈ থকা নাই, এই যুগৰ এজন প্ৰখ্যাত শিল্পী হৈ থকা নাই। জুবিন দা এই মুহূৰ্তত আমাৰ যুগটোৰ এটা কণ্ঠস্বৰত পৰিণত হৈছে। জুবিন দাৰ তালে অকল গান শুনা ডেকা ল'ৰাই অহা নাই। জুবিন দাৰ গান গাব নজনা আৰু এটাও গান মুখস্থ নথকা বহুত বৃদ্ধ লোক আহিছে, বহুত বৃদ্ধা মহিলা আহিছে, যিবিলাকে মোৰ গাত সাৱটি সাৱটিও গান দি আছিলে। কালিৰ পৰা পৰহি কালি কান্দি আছিলে। গতিকে মই আপোনালোকক কালি পৰহি নহয় কালি গতিকে মই আপোনালোকক ক'ব খোজো যে জুবিন দা এই মুহূৰ্তত অসমৰ জাতীয় জীৱনৰ প্ৰতীকত পৰিণত হৈছে। জুবিন দা অসমীয়া জাতীয়তাবাদৰ প্ৰতীকত পৰিণত হৈছে। আৰু মই আপোনালোকক ক'বলৈ খোজো, মানুহে বহুতে মোক বেয়া পাব কথাটো ক'লে, তথাপি মই কওঁ যে এনেকুৱা ধৰণৰ যেতিয়া এটা জাতীয় প্ৰতীক হয়, জাতীয়তাবাদৰ প্ৰতীক হয়, জাতীয় সত্তা এটা হৈ উঠে, সাধাৰণতে চৰকাৰে তেওঁ একদম মানে কেপিটেলৰ হাৰ্টত ৰাখিব নোখোজে। ৰাজধানীখনৰ হাৰ্টত, মহানগৰখনৰ একদম হাৰ্টত ৰাখিব নোখোজে। তেওঁ সাধাৰণতে চাইডলাইন কৰিব খোজে আৰু তেওঁৰ কথা বাৰ্তা আৰু তেওঁৰ চিন্তাবিলাক যাতে অনবৰতে মানুহৰ মাজত মানে চৰ্চা হৈ নাথাকে, সেইটোৱে চৰকাৰখনে সাধাৰণতে বিচাৰে। মই কোনো চৰকাৰৰ কথা কোৱা নাই, সব চৰকাৰৰ কথা কৈছো। সেইটো সাধাৰণতে কৰা যায়। আমি দেখো যে ৰাষ্ট্ৰই বা চৰকাৰে সাধাৰণতে যদি এটা জাতিৰ এটা মুখত বা কণ্ঠত বা ভইচত পৰিণত হয় বা জাতীয়তাবাদৰ প্ৰতীকত পৰিণত হয়, জাতিটোৰ সত্তাত পৰিণত হয়, তেতিয়াহ'লে তেওঁ সাধাৰণতে ছাপ্ৰেছ কৰি ৰাখিবৰ কাৰণে আৰু তেওঁক দৈনন্দিন জীৱনৰ লগত জড়িত নকৰাবৰ কাৰণে চেষ্টা কৰে। সেইকাৰণে মই ভাবো যে এই সময়ত অকল চৰকাৰৰ মতটোৱে শেষ মত হ'ব নোৱাৰে। এই সময়ত আমাৰ সকলোৰে মতটো গ্ৰহণযোগ্য হ'ব লাগে, ৰাইজৰ পিনৰ পৰা আহিব লাগে। আৰু মই গুৱাহাটীত যিখিনি মানুহক লগ পাইছিলো, গুৱাহাটীত লগ পোৱা মানুহবিলাকে বিভিন্ন স্তৰৰ মানুহ, সমাজৰ আটাইতকৈ অগ্ৰগণ্য মানুহৰ পৰা একদম মানে টইলিং পিপুলজনলৈকে, একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহজনলৈকে, চবকে যোনে লগ পাইছো চবেই কৈছে যে আমাক চিটিৰ মাজ ভাগত লাগে, যাতে সদায় জুবিন গাক আমি ৰাতিপুৱা গধূলি সদায় পাই থাকিব পাৰো। আপোনালোকে নিশ্চয় দেখিছে যে জালুকবাৰীত হোৱাৰ কাৰণে এতিয়া ভূপেন দাৰ সমাধি ক্ষেত্ৰখন আমি 24 ঘণ্টা পাই নাথাকো, কিন্তু আমি গোটেইবিলাক শিল্পী আৰু তেখেতসকলৰ পৰিয়ালৰ বহু মানুহ আৰু তেখেতৰ অনুৰাগী, বহু হাজাৰ হাজাৰ অনুৰাগীৰ লগত মই কথা পাতি এটা বস্তুত উপনীত হৈছিলো যে জুবিন দাৰ কাৰণে এটা বৰ মজাৰ ঠাই আছে, আটাইতকৈ ইণ্টাৰেষ্টিং, আটাইতকৈ ভাল, বেষ্ট অফ বেষ্ট গুৱাহাটীত এটা ঠাই আছে, যদিহে গুৱাহাটীতে সমাধি ক্ষেত্ৰখন কৰিব খোজে। তো সেই ঠাইখন কোনখন? সেই ঠাইখন হ'ল আমাৰ উজান বজাৰৰ জাহাজ ঘাট। উজান বজাৰৰ জাহাজ ঘাটৰ পৰা পাণবজাৰৰ পৰা ভৰলুলৈকে আপোনালোকে জানে যে এই ৰিভাৰ ফ্ৰণ্টটো বনাই থকা হৈছে। আপোনালোকে জানে নহয় নহয় জানো? কেইদিনমান আগতে জুবিন দাই তাতে আপোনাৰ ফিল্মৰ হেৰি কৰিছিলে, কি বুলি কয় এইটো, আখৰা কৰা, কি কয়, শ্বুটিং কৰিছিলে, ফিল্মৰ শ্বুটিং কৰিছিলে জুবিন দাই। আৰু ফিল্মৰ শ্বুটিং কৰা মানুহবিলাককো মই লগ পাইছিলো আৰু সকলো মানুহে কৈছে যে জুবিন দাৰ কাৰণে তেওঁৰ জীৱনৰ এটা অন্যতম প্ৰিয় ঠাই হ'ল উজান বজাৰ ঘাট। সেই উজান বজাৰ ঘাটত এখন ডাঙৰ পাৰ্ক বনাই থকা হৈছে। ৰাজভৱনৰ তলৰ পৰা পুৰণি আমাৰ ডিচি কোৱাৰ্টাৰটো, যিটো ডিচি কোৱাৰ্টাৰৰ পৰা এইডোখৰৰ পৰা এখন ডাঙৰ, আপোনালোকে জানে চাগে যে পুৰণি বস্তুবিলাক ভাঙি চিঙি তাতে এখন ডাঙৰ পাৰ্ক বনাই থকা হৈছে। সেই পাৰ্কখন আহি 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 আমাৰ ডিচি অফিচটো পাবহি। সেই ডিচি অফিচটো ভাঙি পেলালে, কোৰ্টখন ভাঙি পেলালে, গুৱাহাটী হাইকোৰ্টখনো এতিয়া ভাঙি পেলাব। সেই গোটেই অঞ্চলটো, তাৰমানে সেই গোটেই অঞ্চলটো একেবাৰে সেইখন গৈ ক'ত লাগিবগে? আমাৰ ভৰলু মুখত, তাৰমানে আমাৰ লাচিত ঘাটলৈকে সেই ঠাইডোখৰত লাগিবগে। সেই গোটেই অঞ্চলটো লগ লগালে যদি কোনোবাই ক'ব খোজে যে নাই তাততো মাটি কম হ'ব,
সেই গোটেই অঞ্চলটো লগালে 100 বিঘাত মাটি ওলাব 100 বিঘা আৰু বহুতে ক'ব পাৰে যে নাই তাততো কালচাৰেল চেণ্টাৰ কিছুমান বনাবলৈ দিগদাৰ হ'ব নাই অকণো দিগদাৰ নহয় কাৰণ তাত তেনেকুৱা ধৰণৰ বহুত হোটেল বহুত মানে এনেকুৱা ৰেষ্টুৰেণ্ট বা অন্যান্য কিবা কিবি বনাবৰ কাৰণে আনকি জাহাজ ঘাট এটাও আপোনালোকে বনাই থোৱা দেখিব তাতে জাহাজ ঘাট এটাও বনাই থৈছে সৰ্বানন্দ সোণোৱালে এতিয়া বনাই আছে আপোনালোকে নিশ্চয় জানে সেই গোটেইবিলাক কাম তাত চলি আছে তো গতিকে এই গোটেই কাৰবাৰটো যদি চাই তেতিয়াহ'লে কি হ'ব আপুনি যিটো মই উজান বজাৰ ঘাট বুলি কৈছো য'ত এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে এখন অতি ধুনীয়া পাৰ্কৰ কনষ্ট্ৰাকশ্যন য'ত ব্ৰহ্মপুত্ৰৰ লগত লাগি আছে য'ত জুবিন দাই কৈছিলে আপোনালোকৰ মনত আছে চাগে যে মোৰ মৃত্যু হ'লে ব্ৰহ্মপুত্ৰত উটুৱাই দিবা গতিকে মই ভাবো যে আমাৰ এই যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটো আটাইতকৈ জনপ্ৰিয় শিল্পীজনক অসমীয়া জাতিৰ হৈ আটাইতকৈ বিপদ আপদে মাত মতা মানুহজনক কামাক নালাগে বুলি বুঢ়াঙলি দেখাই দিব পৰা চৰকাৰক সেই হেৰিজন যি মানুহজনে আপোনালোকে আশ্চৰ্যজনকভাৱে আজি জুবিন দাক মানুহে ইমান কিয় ভাল পাইছে কাৰণ জুবিন দাৰ মুখেদি অসমৰ মানুহে ক'ব খোজা কথাবিলাক ওলাই গৈছিলে জুবিন দাই যিবিলাক কথা কৈছিলে যে মোক জাতি নালাগে মই কাঞ্চনজংঘা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ঈশ্বৰ নাই মই মুক্ত এই ধৰণৰ কথা কৈছিলে গতিকে এনেকুৱা পৰিস্থিতিত মই আপোনালোকক ক'ব খুজিছো যে জুবিনদাৰ সঁচাকৈ যদি এটা কালচাৰেল হাব বনাব লাগে কালচাৰেল হাব ফিল্ম চিটিখন আমাৰ সোণাপুৰত হ'ব পাৰে সোণাপুৰত কিন্তু এতিয়া মই জনামতে সিদ্ধান্ত লোৱা হৈছে যে এই হেৰিয়াত অকল জুবিনদাৰ এটা মূৰ্তি থাকিব উজান বজাৰ ঘাটত কিন্তু মোৰ মতে জুবিনদাৰ আপোনাৰ স্মৃতি সৌধ জুবিনদাৰ কালচাৰেল হাবটো মইতো ভাবো যে নাম দিব লাগে যে জুবিন গাৰ্গ কালচাৰেল হাব জুবিন গাৰ্গ কালচাৰেল চেণ্টাৰ এনেকৈ নাম দি আমি উজান বজাৰ ঘাটৰ পৰা আপোনালোকৰ ধৰিব পাৰিছে নহয় জানো উজান বজাৰ ঘাটৰ পৰা তাৰপাছত আপোনালোক আহি থাকক কাছাৰী পোৱাৰ আগতে হাইকোৰ্টখন লতাশিলৰ কাষৰ হাইকোৰ্টখন আমি পাই গ'লো বজাৰখন আমি পাই গ'লো এই গোটেই ঠাইখিনি তাৰ আগৰ পাৰ্কখন আপুনি দেখিছেনে তাত যে মন্দিৰ চন্দিৰ কিছুমান আছিলে তাৰপিছত আমি বজাৰখন পালো বজাৰখনৰ পাছত আমি হেৰিটো হাইকোৰ্ট পালো হাইকোৰ্টৰ পাছত আমি আগৰ বেলিভিউ হোটেলখন পালো বেলিভিউ হোটেলখনৰ পাছত আমি মানে তাৰপাছত আমি জাজৰ কোৱাৰ্টাৰখিনি পালো তাৰপিছত আমি হেৰিটো পালো এই ৰোপৱেটো পালো ৰোপৱেটোৰ পাছত আকৌ আপোনাৰ ডিচি অফিচটো আছে কোৰ্টখন আছে সেই গোটেইবিলাক বস্তু পাই গ'লো এই গোটেইখনেই হ'ব পাৰে জুবিন গাৰ্গ কালচাৰেল চিটি জুবিন গাৰ্গ কালচাৰেল হাব এনেকুৱা ধৰণৰ হ'ব পাৰে তাত মই ভাবো যে এটা কালচাৰেল চেণ্টাৰ হ'ব লাগে য'ত ধৰক A.R. ৰহমানক মাতিলো য'ত A.R. ৰহমান আহিলে বালিঘাটকে ধৰি এই গোটেই অঞ্চলটোক লৈ আমি 4 লাখ মানুহে একেলগতে A.R. ৰহমানৰ প্ৰগ্ৰেম চালো তেনেকুৱা এটা ঠাই এইটো আনকি খৰালি মাতিবলৈ হ'লেতো আমি বালিখিনিও পাই যাম ব্ৰহ্মপুত্ৰৰ বালিও কিমান ধুনীয়া ঠাই হ'ব আপোনালোকে নিজে কল্পনা কৰক ডে টু ডে কটন কলেজৰ ল'ৰা ছোৱালীয়ে সন্দিকৈ কলেজৰ ছোৱালীয়ে বি বৰুৱা কলেজৰ ল'ৰা ছোৱালীয়ে তাৰপাছত এইডোখৰতে গোটেই আপোনাৰ ইনষ্টিটিউশ্যনছ বিলাক আছে তাৰপাছত আপোনাৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীবিলাকে চবেই আহি তাত ৰাতি 2 বজাতো ব্ৰহ্মপুত্ৰৰ পাৰত গীটাৰ বজাই থাকিব পাৰিব আপুনি ভাবক নিজৰ যিবিলাক আৰ্টিষ্টিক কাম তাত প্ৰদৰ্শন কৰি থাকিব পাৰিব দিনে ৰাতিয়ে যেনেকৈ কলিকতাৰ ৰবীন্দ্ৰ সদনত আৰু তাৰ চাৰিওফালৰ যিটো ৰবীন্দ্ৰ সদন তাৰপিছত কি বুলি কয় নন্দন তাৰপিছত সাহিত্য একাডেমী নাটক একাডেমী ভাৰতীয় নাট্য একাডেমী এই গোটেইখিনি একলগে য'ত আছে তেনেকুৱাকৈ আমি এই কামটো কৰি থাকিব পাৰিম তাৰপিছত ইয়াত থিয়েটাৰবিলাক দেখুৱাই থাকিব পৰা যাব থিয়েটাৰবিলাক অপেন থিয়েটাৰবিলাক দেখুৱাব পৰা যাব নিজৰ নিজৰ পাৰফৰ্মেঞ্চবিলাক মানুহে দেখুৱাই থাকিব পাৰিব মিউজিকেল কনচাৰ্টছবিলাক হৈ থাকিব পাৰিব তাতে ডান্স হৈ থাকিব পাৰিব ৰিচাইটেল প্ৰগ্ৰেমবিলাক হৈ থাকিব পাৰিব লিটাৰেৰী ফেষ্টিভেলবিলাক হৈ থাকিব পাৰিব আনকি ফিল্ম ফেষ্টিভেলো ইয়াত হ'ব পাৰিব দৰকাৰ পৰে কিন্তু যদি আকৌ আমি সোণাপুৰত যদি ফিল্ম চিটি এখন জুবিন গাৰ্গ ফিল্ম চিটি এখন পাতি দিওঁ তেতিয়াহ'লে তাত ফিল্ম ফেষ্টিভেলবিলাকলৈ লৈ যাব পাৰোঁ আমি গতিকে এইটো এটা বহুত ডাঙৰ প্ৰপ'জেল গুৰুত্বপূৰ্ণ প্ৰপ'জেল মোৰ জীৱনৰ কাৰণে মই ভবা মতে বেষ্ট অফ বেষ্ট প্ৰপ'জেল এইটো
ইতিমধ্যে মই জুবিন গাৰ্গৰ ঘনিষ্ঠতম আৰ্টিষ্টসকলক যেতিয়া কৈছো সকলোৱে ৰোমাঞ্চিত হৈ পৰিছে যে ইয়াতকে আৰু ভাল ঠাই একো নাই ইতিমধ্যে যেতিয়া তেওঁলোকৰ ঘৰুৱা মানুহ কিছুমানৰ লগত মই কথা পাতিছো তেতিয়াও তেওঁলোকে সেইটো কথাত খুব ভালকে সন্মতি প্ৰকাশ কৰিছে আনকি মই জুবিনদাৰ ভণ্টিৰ লগতো বহিছো 10-15 মিনিট তেওঁকো কৈছো আৰু তেওঁ কৈছে যে মই গভৰ্ণমেণ্টক এই কথাটো জনাম তেওঁলোকে কৈছে মই জনামতে আৰ্টিষ্ট বিলাকে জুবিনদাৰ ঘনিষ্ঠতম আৰ্টিষ্ট বিলাকে ইতিমধ্যে ফেচবুকত এটা পোষ্টও দিছে যে উজান বজাৰ ঘাটৰ পৰা আমাৰ কাছাৰী ঘাটলৈকে এই গোটেই অঞ্চলটোতে ক'ব লাগে জুবিন গাৰ্গৰ স্মৃতি সৌধ গতিকে এটো হল মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে বুলি কওক দীৰ্ঘদিনীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানুহ বুলিয়ে কওক বা অসমীয়া জাতিৰ এজন মানুহ বুলিয়ে কওক এজন সাধাৰণ নাগৰিক বুলিয়ে কওক বা অসমীয়া জাতিৰ কাৰণে যুঁজি থকা অসমীয়া জাতি অসমৰ সংস্কৃতি অসমৰ ভাষা অসমৰ সম্পদ এইবিলাকৰ কাৰণে যুঁজি থকা এজন মানুহ হিচাপে আৰু জুবিনদাক ভাল পোৱা এজন অনুৰাগী হিচাপে জুবিনদাৰ কাৰ্যকলাপবিলাকক উপলব্ধি কৰিব পৰা মানুহ হিচাপে মই সমগ্ৰ অসমবাসী ৰাইজৰ আগত আকৌ এবাৰ কৈছো যে যোৰহাট হলে মোৰ আটাইতকৈ ভাল লাগিলেহেঁতেন কিন্তু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে গুৱাহাটীৰ বাহিৰলৈ নাযায় এতিয়া চৰকাৰে যেটো ঠাই স্থিৰ সিদ্ধান্ত লৈছে বুলি ইতিমধ্যে আমি জানিছো আজি ডক্টৰ ৰনোজ পেগুৰ বক্তব্যটো ওলাই পৰিছে যে ইতিমধ্যে ডিমৰীয়া খুনাপুৰৰ কমাৰকুছি গাঁৱৰ ৰাজহুৱা শ্মশান বা হাতীমুৰা কাৰ্বি গাঁৱৰ লাঙি মানে তেওঁলোকৰ ৰাজহুৱা কাৰ্বিসকলৰ ৰাজহুৱা শ্মশানত সেই তাত মানে সেই স্থান লোৱা হৈছে সেই স্থান মই বেয়া বুলি কোৱা নাই গোটেই কিন্তু মই সেই স্থানত মই ভাবো যে জুবিন গাৰ্গ কি কয় ফিল্ম সিটিখন হলে ভাল হ'ব কিন্তু স্মৃতিসৌধটো একদম জুবিন গাৰ্গ প্ৰিয় ঠাই উজান বজাৰ ঘাট আৰু ব্ৰহ্মপুত্ৰৰ পাৰ সদায় ব্ৰহ্মপুত্ৰ নদীত জুবিন গাৰ্গে সদায় খেলি থাকিব পাৰিব আৰু সমস্ত মানুহে দিনে ৰাতিয়ে ৰাতি 2টা বজাতো গিটাৰ বজাই তাতে জুবিন গাৰ্গৰ স্মৃতিসৌধত 24 ঘণ্টা মানুহে তাতে কনচাৰ্ট কৰি থাকিব পাৰিব সাংস্কৃতিক কাৰ্যকলাপ কৰি থাকিব পাৰিব সেইকাৰণে মই আপোনালোক সকলোকে আকৌ এবাৰ বিনম্ৰভাৱে কথাটো বিবেচনা কৰিবৰ কাৰণে আৰু বিশেষভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু 3জন মন্ত্ৰী বিমল বৰা ডক্টৰ ৰনোজ পেগু আৰু কেশৱ মহন্ত তেওঁলোকক চাবলৈ দিছে তেওঁলোককো এজন সতীৰ্থ বিধায়ক হিচাপে মই তেখেতসকলক অনুৰোধ কৰিছো এই সময়ত জুবিনদাৰ বৌ বা জুবিনদাৰ ভণ্টিৰ লগত কথা পতাটো এই সম্পৰ্কে কথা পতাটো মোৰ পক্ষে সম্ভৱ নহয় যদিও আজি ভণ্টিৰ লগত মই কথা পাতিছো এতিয়া আৰু সম্ভৱ নহব চাগে এতিয়া বহুত তেওঁলোক কান্দোনত ভাগি পৰি আছে কিন্তু মই সতীৰ্থ শিল্পীসকলক অনুৰোধ কৰো যে এই জায়গাটো মোৰ বুধেৰে বেষ্ট প্লেস হ'ব জুবিন গাৰ্গৰ স্মৃতিসৌধৰ কাৰণে আৰু সেই কাৰণে আপোনালোকক সকলোকে মই এটো কৰিবৰ কাৰণে অনুৰোধ জনাইছো এতিয়া মই মনত পেলাই দিওঁ যে মহাত্মা গান্ধীৰ মানে স্মৃতিসৌধ য'ত শ্মশানটো আছে তেওঁৰ স্মৃতিসৌধটো আছে সেইটো ডেফিনেটলি ৰাজঘাটত আছে দিল্লী তাকো যমুনা নদীৰ পাৰ আপোনালোকে জানে কোলা মাৰ্বলেৰে যে বনোৱা সিম্পল এটা ঠাই তাত মানুহে সকলোৱে সেৱা লয় আকৌ গুজৰাটৰ আহমেদাবাদত আপোনালোকে নিশ্চয় দেখিছে সবৰমতী নদীৰ পাৰতে গান্ধীৰ আমাৰ সবৰমতী আশ্ৰমখন আছে য'ত ভাৰতবৰ্ষৰ প্ৰত্যেকজন শিক্ষিত মানুহে জনাশুনা সচেতন মানুহে এবাৰ হলেও জীৱনত যাবলৈ চেষ্টা কৰে সবৰমতী আশ্ৰম তাৰ পাছত তামিল জাতীয়তাবাদৰ এটা প্ৰতীক জয়াললিতা মুখ্যমন্ত্ৰী জয়াললিতাৰ স্মৃতিসৌধ মেৰিনা বিচৰ উত্তৰৰ শেষ ফালে আছে আপোনালোকে নিশ্চয় দেখিছে গতিকে জুবিন গাৰ্গ ফিল্ম সিটিখন যদি সোণাপুৰত হয় বা যোৰহাটত যদি জুবিন গাৰ্গৰ কাৰণে এটা বহুত ডাঙৰ অনুষ্ঠান এটা হয় যোৰহাট যেহেতু নকৰো বুলি চৰকাৰ আৰু পৰিয়ালৰ পিনৰ পৰা কৈ দিয়া হৈছে বুলি কোৱা হৈছে মোৰ কিন্তু টানটো ডেফিনেটলি যোৰহাটৰ প্ৰতি বেছি আছে কাৰণ মই যোৰহাটৰ মানুহ আপোনালোকে জানে কিন্তু যদি গুৱাহাটীতেই পাতে তেতিয়াহলে বেষ্ট প্লেসটো হ'ল মোৰ মতে উজান বজাৰ ঘাটৰ পৰা কাছাৰী ঘাটলৈকে এই অঞ্চলটো এটো হ'ব লাগে জুবিন গাৰ্গ কালচাৰেল সিটি বা জুবিন গাৰ্গ কালচাৰেল হাব
বা জুবিন গাৰ্গ কালচাৰেল কমপ্লেক্স যি নাম দিয়ে আপুনি আহক আমি সকলোৱে মিলি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰোঁ অসম চৰকাৰক কওঁ যে আমাক জুবিন গাৰ্গক চিটিৰ হাৰ্টত লাগে য'ত ৰাতিয়ে দিনে 24 ঘণ্টাই ইয়ালৈ অহা মানুহে মানে হেৰি কৰিব পাৰে এতিয়া নহলে জুবিন গাৰ্গৰ কোনোবা এটা তিথিতে মানুহবিলাক গৈ হয়তো তাত পাবগৈ তাকো আপুনি সোণাপুৰত যেতিয়া সেইটো বনাব এইটোতো কমপ্লিট হৈ আছে আপোনালোকে জানি দেখিছে পাৰ্কখন ইয়াত সৰু সৰু কেইটামান বনাই দিলে এক বছৰৰ ভিতৰতে গোটেই হেৰিটোৱে শেষ হৈ যাব কাৰণ গোটেই নদী পাৰটো মানে ৰিভাৰ হেৰি বনাই আছে কি কয় আপোনাৰ ৰিভাৰ ফ্ৰণ্ট বনাই আছে তাত অলপ চলপ অনুষ্ঠান কেইটামান বনাই দিলেই গোটেইটো বহুত ডাঙৰ পাৰ্ক হৈ যাব হা গোটেই অনুষ্ঠান আৰু এতিয়া লোকচানো নহয় এই কাৰণে যে তাত মানে হেৰি চলি আছে এতিয়া নিৰ্মাণ চলি আছে গতিকে ফুল চুল ৰুই পুৰা শেষ হৈ যোৱা নাই নিৰ্মাণ চলি আছে গতিকে লোকচানো নহয় আনকি তাত এতিয়া মানে হেৰি কৰিবৰ কাৰণে তেখেতক মানে সমাধিস্থ কৰিবৰ কাৰণেও মানে এতিয়া তেখেতৰ শেষকৃত্য সম্পন্ন কৰিবৰ কাৰণে অসুবিধা নাই কাৰণ তাত জাগা আছে এতিয়া কাৰণ কনষ্ট্ৰাকশ্যন চলি আছে সেইখিনি চাফ চিকুণ কৰি দিলে পটাপট হৈ যাব এইটো কাম তাতো এতিয়া আজিৰ দিনটোতো 40-50 হাজাৰ মানুহ চাগে তাত থিয় হ'ব পাৰিব গতিকে এইটো ঠাই একো অসুবিধা নাইকিয়া ঠাই কোনোবাই ক'ব পাৰে নহয় এতিয়া তাত মানুহ যাব নোৱাৰিব কিন্তু নহয় মানুহটো চব খোজকাঢ়িয়ে যাব সব গাড়ী লৈ গ'লে দিগদাৰ হ'ব বাৰু কিন্তু আপুনি ৰাজভৱনলৈ কেনেকৈ যাব নোৱাৰিব কওকচোন ৰাজভৱনলৈ যোৱাৰ আগতে এইটো লতাশিল ফিল্ডৰ কাষত লতাশিল ফিল্ডত মানুহ থাকিব পাৰিব জজ ফিল্ডত মানুহ থাকিব পাৰিব গোটেই অঞ্চলটোত মানুহ থাকিব পাৰিব গতিকে একদম সাংঘাতিক মজা ঠাই হ'ব এতিয়া এইটো কমেও আমি 10 লাখ মানুহে ৰৈ জুবিনদাৰ আমি শেষকৃত্য সম্পন্ন কৰিব পাৰিম গতিকে মই সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে জয়ললিতাৰ স্মৃতিসৌধৰ নিচিনাকৈ মেৰিনা বিচৰ আহমেদাবাদৰ গুজৰাট আহমেদাবাদৰ সবৰমতী নদীৰ পাৰৰ সবৰমতী আশ্ৰমৰ নিচিনাকৈ মহাত্মা গান্ধীৰ বা যমুনা নদীৰ পাৰত ৰাজঘাট মহাত্মা গান্ধীৰ ৰাজঘাটৰ নিচিনাকৈ বা কলিকতাৰ ৰবীন্দ্ৰ সদন নন্দন আৰু সেই গোটেই যিটো কেম্পাছ আছে সেই কেম্পাছটোৰ নিচিনাকৈ এটা কালচাৰেল কমপ্লেক্স কৰিলে কালচাৰেল হাব কৰিব পাৰিলে এটা সাংস্কৃতিক ক্ষেত্ৰ কৰি পেলাব পাৰিলে জুবিন গাৰ্গ সাংস্কৃতিক ক্ষেত্ৰ যদি আমি কৰি পেলাব পাৰোঁ তেতিয়াহ'লে অসমীয়া জাতিয়ে অন্নবৰতে জুবিন গাৰ্গক পাই থাকিব দিনে ৰাতিয়ে পাই থাকিব সকলো মানুহে তাত সেৱা কৰিহে কিবা এটা অনুষ্ঠান কৰিবলৈ তেতিয়া আগবাঢ়ি যাব নহ'লে সোণাপুৰত গৈ সেৱা কৰি আকৌ গুৱাহাটীত কিবা এটা প্ৰগ্ৰেম লঞ্চ কৰাটো সেইটো অকণ অসুবিধাজনক হ'ব জুবিন আপোনাৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো এতিয়া অকল অকেজনেলিহে মই এটা কথা কৈ দিওঁ যে আজি সোণাপুৰত গোটেই বজাৰ অঞ্চলটো আমি জুবিন গাৰ্গ সাংস্কৃতিক ক্ষেত্ৰৰ ঘোষণা কৰি নিৰ্মীয়মান চলি থকা একদম পাৰ্কখনক আমি সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰোঁ ধন্যবাদ জয় অসম জয় জুবিন দা